শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম। গীতাৰ 16 অধ্যায় দেৱাসুৰ সম্পদ বিভাগ যোগ আমি ইয়া পাঠ কৰিছোঁ আগতে, কিন্তু গীতাৰ 17 অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যোগ এই যুগটো পাঠ একেবাৰে হয় নাই আজি। গীতাৰ 17 অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যুগৰ আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ। হে পূৰ্বে অস্থমা ব্ৰহ্ময়স্ত লৈলা তুলি হে মাৰিলন্ত শৰয় অপা দবা কৰো বুলি এককোটি সূৰ্য সম সৰ প্ৰকাশয় অদশ দিশ ঢাকি সৰ দহিয়ায় হে প্ৰলয় কালত যেন সংহৰয় কাল অগৰ্ভত প্ৰৱেশী উত ৰাক ভেট পাই বিস্ময়ে উত্তৰা পাই আতি ভয় মনে হে বোলে ত্ৰাহি ভগৱান পখিলো শৰণে তুমি ব্যতিৰেকে মোৰ গতি নাইয়ান গৰ্ভ সমে পুৰি মৰো ত্ৰাহি ভগৱান আৰ্তনাদ বাক্য শুনি দেৱ যদুমণি শীঘ্ৰে আহিলন্ত স্বামী খনি কোনো গুণী হাত গদা ধৰি গৰ্ভে প্ৰৱেশ পখিলন্ত হৰি শিশু ৰাখিলা ব্ৰহ্ম অষ্টক সংহাৰী চতুৰ্ভুজ ৰূপে কৃষ্ণ চাৰি অস্ত ধৰি ভক্তে কৃপা কৰি ৰূপ দেখাইলা মুৰাৰী কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত কৃষ্ণ দৰ্শনে ৰূপ ৰহিলা মনত শ্ৰদ্ধাত্ৰয় বিভাগটো পদৰ আৰম্ভণিতে
আমাক জনালে যে পূৰ্বতে এই পৃথিৱীখনক অপাণ্ডৱা কৰি দিওঁ বুলি, পাণ্ডৱ শূন্য কৰি দিওঁ বুলি পাণ্ডৱৰ বংশধৰ অভিমন্যুৰ ঔৰসত গৰ্ভজাত হোৱা, উত্তৰাৰ গৰ্ভত স্থিতি লৈ থকা পুত্ৰটিক বধ কৰিবৰ নিমিত্তে দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি দিলে। এই ব্ৰহ্মাস্ত্ৰ কোটি সূৰ্যৰ সমান উত্তাপিত, গোটেই দশদিশ উজ্জ্বলি জিলিকিবলৈ ল'লে আৰু সেই উত্তাপত লক্ষ্য কৰিছে উত্তৰাৰ গৰ্ভ। উত্তৰাৰ গৰ্ভত যেতিয়া জ্বলন পূৰণ আৰম্ভ হৈ গ'ল, তেতিয়া উত্তৰাই ভগৱান কৃষ্ণক ধ্যান কৰিলে, ভগৱান কৃষ্ণক স্তুতি কৰিলে আৰু ভগৱান কৃষ্ণক উপাসনা কৰিলে। গীতাৰ শ্ৰদ্ধাত্ৰয় বিভাগ যুগৰ পদৰ আৰম্ভণিত আমাক এই বিশ্বাস, এই ভক্তিৰ নিষ্ঠা আমাক প্ৰকাশ কৰি দেখুৱাইছে যে ব্ৰাহ্মণৰ ব্ৰহ্মময় শক্তি প্ৰয়োগ কৰি ব্ৰহ্মাস্ত্ৰক যদি কাৰোবাক বিনাশ কৰিবলৈও আৰোপ কৰা হয়, যদি ভগৱান কৃষ্ণত আশ্ৰয় লয়, যদি ভগৱান কৃষ্ণত শৰণাপন্ন হয়, তেতিয়াহ'লে সেই ব্ৰহ্মাস্ত্ৰই একো কৰিব নোৱাৰে। আমাক সেইটো প্ৰথম সুদৃঢ় বিশ্বাস দিছে পদৰ আৰম্ভণিতেই। এতিয়া ভগৱান কৃষ্ণত আশ্ৰয় মানে আমি গীতা আৰু ভাগৱতত আশ্ৰয়। ভগৱান কৃষ্ণৰ নিৰ্গুণ ৰূপেই হ'ল গীতা আৰু ভাগৱত। ব্ৰহ্মময় এই জগতখনত তিনি তাপ আমাক পীড়িত কৰি আছেই। তিনি তাপে, এই তিনি তাপৰ পীড়াৰ পৰা আমি মুক্ত হোৱাৰ ভগৱন্ত কৃষ্ণৰ বাহিৰে একো উপায় নাই। তাতে দ্ৰোণীৰে আৰোপ কৰা এই ব্ৰহ্মাস্ত্ৰ অব্যৰ্থ বস্তু। এই অব্যৰ্থ ব্ৰহ্মাস্ত্ৰকো ব্যৰ্থ কৰি দিব পাৰে কোনে? ভগৱন্ত প্ৰভু কৃষ্ণই। কিয়নো কৃষ্ণ হ'ল সকলোৰে গৰাকী। পৃথিৱীৰ নহয়, ব্ৰহ্মাণ্ডৰ সমস্ত শক্তিৰ মূল আধাৰেই হ'ল তেওঁ। ব্ৰহ্মাস্ত্ৰত ব্ৰহ্ম শক্তি আছে, কৃষ্ণত পৰম ব্ৰহ্মৰ পৰম শক্তি আছে। সেইটো কাৰণে ভকতক ৰক্ষা কৰিবৰ কাৰণে, কৃষ্ণক স্মৰণ কৰাৰ কাৰণে কৃষ্ণ ক'ত প্ৰৱেশ হ'ল? কৃষ্ণ উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল। উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ তেওঁৰ গদাৰে ব্ৰহ্মাস্ত্ৰক বিনাশ কৰি চতুৰ্ভুজ ৰূপত গৰ্ভস্থিত সন্তানটিক তেওঁ দৰ্শনৰ আনন্দ দিলে। আমাক শ্ৰদ্ধাত্ৰয় বিভাগ যুগৰ প্ৰথম পদৰ আৰম্ভণিত সি কথা জনাইছে, ঈশ্বৰ দৰ্শনৰ আনন্দৰ কথাটো আমাক জনাইছে। হে উপজিলা ৰূপ কস্মৰীয়া পৃথিৱীত অপৰীক্ষাৰ জাত নাম ভৈলা পৰীক্ষিত। মৃত্যুৰ কাৰণে শৰাৰোগ কৰিছিলে আৰু গৰ্ভত যদিও তেওঁ মৃত্যু পায়ো হৈছিলে, অমৃত পাই কৃষ্ণই তেওঁক দৰ্শন দি তেওঁক জীৱন দান দি দিলে। সেইটো কাৰণে প্ৰথম পৰীক্ষাত উত্তীৰ্ণ হৈছে কোন? সেই শিশুটো নহয়। প্ৰথম পৰীক্ষাত উত্তীৰ্ণ হ'ল সেই শিশুটিৰ মাতৃ। মাতৃৰ আশ্ৰয় কি আছিলে? মাতৃৰ আশ্ৰয় আছিলে কৃষ্ণ ভগৱান। কৃষ্ণত শৰণাপন্ন হোৱাৰ কাৰণে পুত্ৰও ৰক্ষা হ'ল আৰু মাতৃও ৰক্ষা হ'ল। এই গৰ্ভতেই যে ঈশ্বৰে তেওঁক পৰীক্ষাত যে তেওঁক জয় দিলে, সেইটো কাৰণে ঋষিসকলে তেওঁৰ নামটো কি ৰাখিলে? পৰীক্ষিত ৰাখিলে বুলি আমাক জানিবলৈ দিছে। দেখা কেনমত কৃষ্ণ ভকতৰ বৈশ্য অল্প ভজিলা তো কৃপা কৰয় অৱশ্য। হেনয় কৃষ্ণৰ পদ নৌকা পৰিহৰি বৃথায় মৰয় নৰ
অন্ধকূপে পৰি যে উত্তৰাই কিন্তু বেছি সময় কৃষ্ণক ভক্তি কৰা নাছিলে ব্ৰহ্মাস্ত্ৰৰ উত্তাপত তেওঁ যেতিয়া মৃতপ্ৰায় অৱস্থা হ'ল তেতিয়া তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱান কৃষ্ণক খন্তেক সময়হে ভক্তি কৰিছিলে অৰ্থাৎ অন্য দেৱ দেৱীবিলাকক যুগ যুগ ধৰি পূজা কৰিলেও যি ফল লাভ নহয় ভগৱান কৃষ্ণক খন্তেক সময় উপাসনা কৰিলেও তাতকৈ বহুত বেছি লাভ হয় ভগৱান কৃষ্ণ হ'ল ভকত বৎসল আমাক শ্ৰদ্ধাত্ৰ বিভাগ যুগৰ প্ৰথম পদত সেই কথা আমাক জনাইছে যে সেইজন কৃপাময় ভগৱন্ত প্ৰভুৰ ভকতিৰ নৌকা যেতিয়া আমি পাইছোঁ এই নৌকাখন কি এই নৌকাখন হ'ল ভগৱন্তৰ নাম বস্তু ভগৱন্তৰ নামেই এই ভৱ সংসাৰ তাৰণ হোৱাৰ নৌকা সেইটো কাৰণে ভগৱন্তৰ নাম যাতে আমি শ্ৰৱণ কীৰ্তন কৰি এই ভৱ সংসাৰৰ পৰা যাতে আমি উদ্ধাৰ হ'ব পাৰোঁ হে কোটি নমস্কাৰ মোৰ দেৱ যদুপতি অ আনন লাগয়ত জু পদে হৌকমতি এ ষোড়শ অধ্যায় অন্তে কহে দামোদৰ অ শাস্ত্ৰ বিধি এৰি কৰ্ম কৰে যিটো নৰ অ অন্তে নাহি সিদ্ধি কালে নাহি সুখ অ তাক শুনি অৰ্জুনৰ মনত অসুখ হে অৰ্জুনে বুলন্ত শুনি মোক কহি শিকে অ আৰু এক গোটা মোক দিয়া উপদেশ এ 17তম তিনি গুণে থাকি নৰে অ বিধি এৰি কিন্তু শ্ৰদ্ধা কৰি কৰ্ম কৰে অ তাৰ কিবা গতি হুৱে কহা মহাশয় অ তুমি শেষে দনকৰ্তা যতে কসংশয় অৰ্জুনক 16 অধ্যায়ৰ অন্তত ভগৱান কৃষ্ণই ক'ব কি বুলি ক'ব যে 16 অধ্যায়ৰ অন্তে কহে দামোদৰ শাস্ত্ৰবিধি এৰি কৰ্ম কৰে যিটো নৰ যে শাস্ত্ৰৰ নিয়ম এৰি যিজনে কৰ্ম কৰে অন্তে নাহি সিদ্ধি ইহ কালে নাহি সুখ তেওঁ অন্তিম সময়তো সিদ্ধি লাভ নহয় যদিহে শাস্ত্ৰৰ বিধিমতে তেওঁ ভগৱন্তক উপাসনা কৰা নাই এতিয়া শাস্ত্ৰ কি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আমাৰ কাৰণে শাস্ত্ৰ সেই দুভাগী এভাগ হ'ল গীতা আৰু এভাগ হ'ল ভাগৱত গীতা আৰু ভাগৱতে ভকতিৰ আমাক যি মত দিছে সেই মতটোক যদি আমি আওকাণ কৰি অন্য বিধি বিধান নীতি নিয়ম মতে যদি আমি ভকতি কৰোঁ তেতিয়াহ'লে আমাৰ সিদ্ধিও লাভ নহ'ব আৰু অন্তকালত আমাৰ কি নহ'ব সুখ শান্তিও নহ'ব ভগৱান কৃষ্ণই এই কথা জনাইছে এতিয়া অৰ্জুনৰ মনত আৰু এটা প্ৰশ্নৰ মানে উন্মেষ ঘটিলে মানে উদ্ভৱ হৈছে যে 17তম তিনিটা গুণত মনুষ্য থাকি বিধি বা নিয়মবিলাক এৰি কিন্তু শ্ৰদ্ধা কৰি যদি কৰ্ম কৰে তেতিয়াহ'লে কি হ'ব তাৰ কিবা গতি হোৱে কহা মহাশয় আগৰ পুৰণি কৰিলে বিধি বা নীতি নিয়মবিলাক এৰি কেৱল শ্ৰদ্ধাৰে যদি তোমাৰ চৰণ সেৱা কৰে তেতিয়াহ'লে তাৰ কি গতি হ'ব হে কেশৱ মোৰ মনৰ সংশয় ছেদন কৰোতা তুমি ঈশ্বৰ মোৰ মনৰ সংশয়টো তুমি দূৰ কৰা এতিয়া ভগৱান কৃষ্ণ এই বুলি অৰ্জুনে প্ৰশ্ন কৰিলে হে কৃষ্ণ বোলে ভাল প্ৰশ্ন কৰিলা পাণ্ডৱ এ দেহ হন্তে জাত হুৱে পূৰ্বৰ স্বভাৱ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে তুমি বৰ ভাল প্ৰশ্ন কৰিলা যে দেহৰ লগতে জন্ম হয় কিবিলাক
পূৰ্বৰ স্বভাৱবিলাক দেহৰ লগতে উৎপত্তি হৈ যায় অস্বভাৱে ইচ্ছায়ে শ্ৰদ্ধা বাঢ়ে পুৰুষৰ সেহি শ্ৰদ্ধা তিনিবিধ সকলো লোকৰ আৰু স্বভাৱতে ইচ্ছা শক্তিটো বাঢ়ি যায় কি ইচ্ছাই শ্ৰদ্ধাৰ ইচ্ছাই কাৰ বাঢ়ে পুৰুষৰ বাঢ়ে পুৰুষ মানে কি পুৰুষ মানে জীৱ জীৱক কি বুলি কোৱা হয় পুৰুষ বুলি কোৱা হয় কাৰণ জীৱ পুৰুষো নহয় প্ৰকৃতিও নহয় জীৱ হ'ল পৰা প্ৰকৃতি সেইটো কাৰণে জীৱক প্ৰকৃতিৰ ভিতৰত থাকিলেও জীৱক পুৰুষ বুলি কোৱা হয় কাৰণ জীৱৰ স্ত্ৰী আৰু পুৰুষ ভেদ নাই জীৱ প্ৰত্যেকৰ লগত একেই ঈশ্বৰ সেইটো কাৰণে জীৱক পুৰুষ বুলি কোৱা হয় এটা কি বুলি কৈছে যে দেহৰ হন্তে জাত হোৱা পূৰ্বৰ স্বভাৱ তোমাৰ পূৰ্বৰ যিবিলাক স্বভাৱ আছিলে সেই স্বভাৱবিলাক তোমাৰ আকৌ পুনৰ দেহ পোৱাৰ লগে লগে তাৰ লগত সেইবিলাক আকৌ লাগি যায় আৰু এই স্বভাৱবিলাকতে কি হয় তোমাৰ ইচ্ছাৰ উৎপত্তি হয় এই ইচ্ছাৰ দ্বাৰা তোমাৰ শ্ৰদ্ধা বাঢ়িব কিহত পুৰুষত মানে কি পৰম পুৰুষতো আৰু জীৱবিলাক যে ঈশ্বৰ স্বৰূপ এই কথাটো সেহি শ্ৰদ্ধা তিনিবিধ সকলো লোকৰ কিন্তু এই শ্ৰদ্ধাও সকলো লোকৰ কাৰণে তিনিবিধ সেইটো কাৰণে সপ্তদশ অধ্যায়ৰ নামকৰণ কৰা হৈছে কি শ্ৰদ্ধাত্ৰয় বিভাগযোগ এই স্বভাৱৰ ইচ্ছা শ্ৰদ্ধা যাৰ যেন নয় তাহাৰ নিৰ্ণয় শুনা পাণ্ডৱত নয় অস্বভাৱে ৰাইতে পাৰে কাহাৰ শকতি অস্বভাৱে কৰা শুভা শুভ গতি অদৈৱ বংশে যদি শেষা ধুৰ সংগ অদৈৱ বংশে যদি শেষা ধুৰ সংগ পায় তেবে নিস্তে জানি বাস ভাৱ দূৰে যায় কৃষ্ণই কৈছে যে স্বভাৱটো দূৰ কৰি দিয়াটো বৰ জটিল কাম যদিহে দৈৱ বসে মানে কাৰ দৈৱ কোন দৈৱ হ'ল ভগৱান কৃষ্ণ তেওঁৱে সমস্ত দেৱৰ ঈশ্বৰ এই কৃষ্ণৰ কৃপাত যদি কেনেবাকে সাধুৰ সংগ যদি লাভ কৰিব পাৰে তেতিয়াহ'লে কি হয় আগৰ যিবিলাক বেয়া স্বভাৱ আছিলে এই স্বভাৱবিলাক দূৰ হৈ যাব পাৰে কাৰ সংগ পাব লাগিব সাধুৰ সংগ পাব লাগিব এতিয়া সাধুৰ সংগটো কোনে মিলাব এইটো ভগৱানৰ কৃপাত মিলে এই স্বভাৱে সকলো মূল কৰ্ম কৰিবাৰ তিনি গুণ শ্ৰদ্ধা কহো কাৰ্য যেন যাৰ স্বভাৱেই হ'ল সকলোৰে মূল কিহৰ কাৰণে কৰ্ম কৰিবৰ কাৰণে এতিয়া তিনিবিধ শ্ৰদ্ধাৰ কাৰ্য যেনেকুৱা ধৰণৰ হয় হে অৰ্জুন মই এতিয়া তোমাক সেই বিষয়ে কওঁ তুমি শুনা এই বেদৰ শাস্ত্ৰৰ যিটো নজানয় তত্ত্ব শ্ৰদ্ধা কৰি কৰ্ম কৰে অৰ্পি ঈশ্বৰত উত্তম সাত্বিক শ্ৰদ্ধা ইহাক বোলয় সামান্য ত্ৰিবিধ শ্ৰদ্ধা তাৰ কহো নয় কি বুলি কৈছে যে বেদ শাস্ত্ৰক যিজনে তত্ত্বটো নেজানিলে বেদৰ শাস্ত্ৰৰ তত্ত্ব যিজনে নেজানিলে কিন্তু শ্ৰদ্ধা কৰি কৰ্মটো কাক অৰ্পণ কৰিলে ভগৱান কৃষ্ণক অৰ্পণ কৰিলে উত্তম সাত্বিক শ্ৰদ্ধা ইহা কবলৈ কৰ্ম কেনেকৈ কৰিব লাগে নেজানে বেদৰ নীতি নিয়ম বা বিধি বিধানবিলাকো পালন কৰিব নেজানে কিন্তু আজি ভকত কেইজনক নিমন্ত্ৰণ কৰি আনি আজি সেৱকী ভাৱ জনাই ভগৱন্তৰ অৰ্ঘ্যত সমস্ত দ্ৰব্য কাৰণ অৰ্পণ কৰাৰ লগতে এই গীতা শাস্ত্ৰ পাঠ ভাগিও আজি তেওঁৰ চৰণতে অৰ্পণ কৰিছে হয়নে বাৰু
গতিকে আজি সমস্ত সেৱাভাগ ক'ত অৰ্পণ কৰা হৈছে দেৱকী নন্দন কৃষ্ণৰ চৰণত অৰ্পণ কৰা হৈছে আমি সমস্তজনে আজি তেওঁৰ চৰণতহে অৰ্পিত কৰিছোঁ আমাৰ সেৱাভাগো হয়নে বাৰু গতিকে এইদৰে ভগৱান কৃষ্ণৰ চৰণত যদি ভক্তিৰ ভাৱকণ ঈশ্বৰ সেৱাকণ যদি তেওঁৰ চৰণতে অৰ্পণ কৰি দিয়া হয় তেতিয়াহ'লে সেই তাক কি বুলি কৈছে এয়া হ'ল উত্তম সাত্বিক শ্ৰদ্ধা উত্তম ইয়াতকৈ উত্তম আৰু বেলেগ নালাগে সামান্য ত্ৰিবিধ শ্ৰদ্ধা তাৰো কহো নয় আৰু সামান্য তিনিবিধ শ্ৰদ্ধা যি আছে প্ৰথমবিধ ক'লেই মই তোমাক তাৰ বিষয়ে কওঁ হে অৰ্জুন তুমি শুনা এ শাস্ত্ৰ এৰি কৰ্ম কৰে মাত্ৰ লোকাচাৰ সেহি কৰ্মে হুবে শ্ৰদ্ধা ত্ৰিবিধ প্ৰকাৰ শাস্ত্ৰ এৰি লোকাচাৰ মানে কি হয়নে লোকাচাৰ মানে কি যিটো আমাৰ পূৰ্ব পুৰুষসকলে আচৰণ কৰি পেলাই মানি আহিছে তাকে লোকাচাৰ বোলে কেনেকৈ মানি আহিছে দুৰ্গা পূজাটো শৰাই এখন দিয়ে বিশ্বকৰ্মা পূজাটো শৰাই এখন দিয়ে লক্ষী পূজাটো লক্ষী মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা কৰে আৰু সৰস্বতী পূজাটো সৰস্বতী মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা কৰে এইবিলাক লোকাচাৰ আগৰ পৰা কৰি আহিছে কাৰণে সেইবিলাক কৰি আছে কিন্তু গীতা ভাগৱতে সেয়া কৰিবলৈ আমাক নাই কোৱা গীতা ভাগৱতে আমাক সেয়া কৰিবলৈ নাই কোৱা এই পূৰ্ব লোকৰ আচাৰ অনুসৰি যিবিলাক কৰি থকা হৈছে সেহি কৰ্মে শ্ৰদ্ধা হোৱা শ্ৰদ্ধা ত্ৰিবিধ প্ৰকাৰ সেই কৰ্মবিলাকৰ প্ৰকৃতি শ্ৰদ্ধাটো কেনেকুৱা প্ৰকাৰ হয় তিনি প্ৰকাৰ হৈ যায় এই সতৰজতম তিনি গুণ নিৰন্তৰ অগুণ ইচ্ছা শ্ৰদ্ধা যেতি বিধ পুৰুষৰ সতৰজতম তিনি গুণ নিৰন্তৰ আমাৰ লগত থাকি ঈশ্বৰে এই তিনি গুণ ৰচনাৰে জগতখন চলাই আছে গুণ ইচ্ছা শ্ৰদ্ধা যে ত্ৰিবিধ পুৰুষৰ এই গুণৰ ইচ্ছা শক্তিটো পুৰুষৰূপী জীৱবিলাকৰ কেই প্ৰকাৰৰ থাকে তিনিবিধ থাকে এ শতগুণে কৰি দেৱ তাক যে ৰজগুণে শ্ৰদ্ধা যজ্ঞ ৰাক্ষসক পূজে কৈ দিছে যিসকল সত্ৰগুণে সেইসকল সত্ৰগুণটো তেওঁৰ লগত আছে সেই সত্ৰগুণীসকলে কি কৰে দেৱতাক যজ্ঞৰে উপাসনা কৰে দেৱতাবিলাকক ৰজগুণীসকলে কি কৰে শ্ৰদ্ধা কৰি যক্ষ আৰু ৰাক্ষসসকলক পূজা কৰে সেইসকল ৰজগুণী আৰু পাখণ্ডৰে সংগে লৈ সদাচাৰ কৰে তমো গুণে থাকি ভূত প্ৰেত পূজি মৰে এই ভূত প্ৰেত এইবিলাকক যে পূজা কৰে সেইবিলাক হ'ল তমো গুণ গীতাৰ সপ্তদশ অধ্যায়ত কৈছে কি আৰম্ভণিতে কিন্তু নাই কোৱা কথাকেইটা অৰ্জুনক গোটেই কথাখিনি ভাঙি দি গোটেই সংশয় ছেদ কৰি লৈছে ছেদ কৰি লৈ কৈছে কি কৈছে যে অন্য দেৱতাক পূজা নকৰিবা নকৰিবা ইয়াৰ সত্ৰগুণী দেৱতা দেই তাৰপিছত কৈছে যে ৰজগুণী পূজা নকৰিবা আৰু তমগুণী ভূত প্ৰেত যক্ষ আদিৰ পূজা এইবিলাক নকৰিবা এইবিলাকে তোমাৰ জীৱটো গুণত বান্ধিব গুণত বন্ধা মানে কি এই জন্ম মৃত্যু আয়াজাত চকলে আহি থাকিব লাগিব এই বেদশাস্ত্ৰ এৰি আত্মবুদ্ধি কৰ্ম কৰে যেন দুই চকু অন্ধ দেশান্তৰে ফুৰে ঘূৰত পইচাক কৰি দূৰে পাৱে টান ঘূৰত পইচাক কৰি দুখ পাৱে টান মিছাই উপবাসে মৰে ক্লেশ কৰি প্ৰাণ আত্মাৰূপে শৰীৰত আছো সবাৰে মুহুক বগা কৰে দুষ্ট দুৰাচাৰে
শাস্ত্ৰৰ গীতাৰ অন্তত আমি ভগৱান কৃষ্ণক কেনেদৰে শ্ৰদ্ধা ভক্তি আৰু উপাসনা কৰি আমি কৃষ্ণৰ চৰণত শুদ্ধ সাত্বিকভাৱে কেনেদৰে আশ্ৰিত হ'ব লাগে গুণত্ৰয় বিভাগযোগ শ্ৰদ্ধাত্ৰয় বিভাগযোগত আমাক সেই কথাটো শিকাইছে অৰ্জুনক অন্তিমত সেই কথাকেইটাই ভগৱান কৃষ্ণই জনাইছেগৈ যে কৃষ্ণত ভক্তি কেনেদৰে কৰিব লাগে তে কি বুলি ক'লে যে ঘোৰ তপস্যা কৰি তপ কৰি জীৱবিলাকে দুখ পায় আহাৰ নিদ্ৰা সকলো ত্যাগ কৰি একান্তভাৱে মোক তপস্যা কৰাৰ কাৰণে কি হয় মই থকা এই দেহটোৱে কষ্ট পায় কৃষ্ণই কৈছে প্ৰাণৰূপেৰে মই থকা দেহটোৱে কষ্ট পোৱা মানে ময়ো কষ্ট পোৱা তেনেকুৱা ধৰণৰ সাধনাৰে মোক পূজা কৰিব নালাগে ভগৱান কৃষ্ণহে কৈছে দেই গীতা শাস্ত্ৰত আমি কোৱা নাই আকৌ আত্মাৰূপে শৰীৰতো আছো খবাৰে মই আত্মাৰূপে শৰীৰবিলাকত প্ৰৱেশ হৈ আছো গতিকে সেই জীৱটোৱে সেই দেহটোৱে কষ্ট পোৱা মানে ময়ো কষ্ট পোৱা কৃষ্ণ বুলি ক'লে তেওঁ সন্তুষ্ট হয় সেইটো কাৰণে আমাৰ প্ৰথমতে কি বুলি জনাই লৈছে উত্তৰাই তপস্যা কৰা নাই উত্তৰাই যজ্ঞ কৰা নাই উত্তৰাই দান কৰা নাই উত্তৰাই ব্ৰত পালন কৰা নাই প্ৰমাণটো প্ৰথম আনি দেখুৱাই লৈছে এটাইতকৈ ডাঙৰ আমাৰ কাৰণে অপশক্তিটোৱে হ'ল অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ নিচিনা ডাঙৰ শক্তি মৃত্যু শক্তি যিটোৱে জীৱৰ ওচৰলৈ মৃত্যু আনিব পাৰে এই মৃত্যু আনিব পৰা শক্তিটোকো ভগৱান কৃষ্ণই নিষ্ক্ৰিয় কৰি অমৃতৰূপী কৃষ্ণই জীৱক উদ্ধাৰ কৰি দেখুৱাইছে এইটো কাৰণে মোহক অৱজ্ঞা কৰে দুষ্ট দুৰাচাৰবিলাকেহে মোক অৱজ্ঞা কৰে কেনেকৈ কৰে এই কামে ৰোগে যুক্ত হোয়া দম্ভ অহংকাৰ অ আহুৰি ভাব সখী জানিবা তাহাৰ এই তিনি গুণ আহাৰ যে নমত অগুণ ইচ্ছা প্ৰীতি হৈ অন্ন ব্যঞ্জন এই আয়ু বল আৰু ইজ্ঞ যে সত্য সুখময় অসত্য গুণে ভোজনত এতে কবা হয় অশুনি মোক কহ সত্য গুণৰ ভোজন ৰস স্থিৰ যুক্ত হৈব স্নিগ্ধ হৈব মন এতিয়া কৃষ্ণই কৈছে হে অৰ্জুন সাত্বিকভাৱে মোক যদি তুমি উপাসনা কৰিব বিচাৰিছা তুমি দেহৰ কাৰণে আহৰণ কৰা ৰসখিনিও সাত্বিক হ'ব লাগিব ৰসটো সাত্বিক যদি হ'বলৈ হয় তাহলে কি হ'ব লাগিব যিবিলাক বস্তু ধীৰ স্থিৰ বস্তুবিলাক কি গাই এজনী কিমান শান্ত প্ৰশান্ত হয়নে সেইটো কাৰণে তাইৰ দুগ্ধটো অমৃত হয়নে সেই দুগ্ধ ভগৱান কৃষ্ণই পান কৰি দেখাইছে হয়নে আৰু বহুত পৰিমাণৰ কেলছিয়াম থাকে আমাৰ স্বাস্থ্যৰ কাৰণেও সি ভাল বুলি বিজ্ঞানীও কৈছে হয়নে বাৰু দুগ্ধ বিভিন্ন ফুলৰ পৰা মধু সংগ্ৰহ কৰি মৌৱে মধু গোটায় তাৰ যদি নিয়মত অকণমান পান কৰা যায় শক্তিবৰ্ধক স্বাস্থ্যৰ কাৰণেও ভাল এইবিলাক হ'ল ৰস হয়নে বিৰিষবিলাক ধীৰ স্থিৰ হৈ থাকে বিৰিষত লগা যিবিলাক সাত্বিক ফল অত্যাধিক টেঙা অত্যাধিক জ্বলা আৰু অত্যাধিক তিতা এয়াও পান কৰিব নালাগে তাকো নিয়মিতহে পান কৰিব লাগে যিবিলাক বস্তু সাত্বিক এয়া সাত্বিক বস্তুবিলাকৰ পৰা কি হয় যিবিলাক বেছি মিঠাও নহয় যিবিলাক বেছি টেঙাও নহয় যিবিলাক বেছি তিতাও নহয় যিবিলাক বেছি জ্বলাও নহয় যিবিলাক বস্তুত সাত্বিক ৰস নিহিত হৈ থাকে তেনেকুৱা ধৰণৰ অন্ন যদি আমি পান কৰোঁ তেতিয়াহ'লে আমাৰ স্বভাৱ সাত্বিক হ'ব ভগৱান কৃষ্ণই কৈছে এই সত্যগুণে যিটো অন্ন ব্যঞ্জনক খাই ল এ ভুঞ্জিলে মনত তুষ্ট থাকে চিৰকাল এ ৰজগুণে আহাৰৰ শুনা কহো তত্ত্ব এ তণ্ডুল কৰোন্দা হব
অন্ন হইব তপ্ত তপ্ত মানে গৰম বেছি জ্বলা খালে চকু পানী ওলাব বেছি তিতা খালে পেটত কি হ'ব গেষ্ট্ৰিকৰো ধৰিব হয় নহয় ঠিক এইদৰে বেছি টেঙা খালেও দাঁত পৰ্যন্ত টেঙাই যাব হয় নহয় এইবিলাক কি ৰজগুণী বিলাসী আহাৰবিলাক জিভাৰ কাৰণে সুস্বাদু হ'লেও আমাৰ ভাৱ চিন্তন আৰু স্বাস্থ্যৰ কাৰণে কি ভাল নহয় তাক নিয়মিত কৰিব লাগিব হে ৰজুৰ ভোজনে দুখ শোক বহুতৰ এ উঠ কণ্ঠ তালু জিহ্বা পুৰয় উদৰ কৈ দিছে এ খাবৰ বেলাত দুখে নেতে পৰে পানী জ্বলা তিতা নিমিতে মুখৰ নাখে বাণী জ্বলা অলম নেথাকি বায়ু বাহে পুৰুষৰ তথাপিতো তাকে লাগি লোভে মৰে নৰ হে ৰাম বাসী পৰ্যুচিত কাঞ্চি কৰ কৰা ভাত হে তমুগুণী নৰ ধিক প্ৰীতিতা তমগুণী যিসকল লোক তেওঁলোকে বাঢ়ি বস্তু আগদিনাখনৰ খাদ্য পাছদিনাখন খোৱা গম পাইছেনে বাৰু আৰু যিবিলাক বেছি পুৰি যোৱাকে ভজা দেই যোৱা আৰু যিবিলাক ঠাণ্ডা হৈ টান হৈ যায় তেনেকুৱা ধৰণৰ কৰ্কশ আহাৰবিলাক খাই যি ভাল পায় সেইসকল তমোগুণী অন্নৰ যোগেদি গুণৰ প্ৰকাশ আমাৰ লগত হয় সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুন নামৰ যুৱতীক উপদেশ দিছে এ গান্ধী মৎস্য মাংস আদি দুৰ্গন্ধ গোধাই তাৰ ব্যঞ্জনক খায় মহা তৃপ্তি পায় এ উৎকৃষ্ট মেধ্য মহাৰংগে খায় আনি এতে কপকাৰে তমু গুণিয়াক জানি অৰ্থাৎ যিবিলাক বেছি দুৰ্গন্ধময় বস্তু আহাৰ হিচাপে খোৱা যায় সেইবিলাক অন্নই আমাক তমোগুণী কৰে এই তিনি গুণ ভোজনৰ কহিলো প্ৰমাণ এবে শুনা তপ জপ দান যেন থান কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদে ধৰি পাতক চাৰুক নাকি বোলা হৰি 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 ৰাম ৰাম এতিয়া আকৌ আমাক 24 চন্দত দিছে দেই হে ৰাম যিজন সাত্ৰিক হয় কাল দেশ পাত্ৰ লয় যজ্ঞ কৰি নবাঞ্চ ফল এ কৰ্ম কৰে যথোচিত এ বিধি নেৰে কদাচিত ঈশ্বৰত অৰ্পণ ঈশ্বৰত অৰ্পয় সকল যিজন সাত্বিক হয় মানে সেইজনে দেশ কাল পাত্ৰ কোনো স্থানতেই যজ্ঞ আদি কৰি বা কৰ্ম আদি কৰি তাৰ পৰা একো ফল বাঞ্ছা নকৰে কিয়নো তেওঁ যথোচিত কৰ্ম কৰে আৰু এই কৰ্মত তেওঁ বিধি বা নিয়ম নেৰে এই বিধি বা নিয়মটো কি কৰ্ম ঈশ্বৰত অৰ্পণ কৰি কৰে কৰ্ম ঈশ্বৰত অৰ্পণ কৰি কৰে আৰু কি কৰ্ম কৰে সাত্বিক কৰ্ম কৰে আসুৰী কৰ্ম নকৰে সেইটো কাৰণে সকলো কৰ্ম সেইজনে কি কৰে ভগৱান কৃষ্ণক অৰ্পণ কৰে এই দম্ভ অহংকাৰ ভাবে ৰজগুণে কৰ্ম কৰে অকৰ্ম ব্যাপাৰ ৰসীমা নাই এই সকামে দেৱতা পূজে বিস্তৰ বৈভৱ খোজে এ বহু ধনে তৃষ্ণা ন
পলাই তমগুণে থাকি অজ্ঞ দেখা দেখি কৰে যজ্ঞ অকৰ্ম কৰে সবেশৰ ধাবিনা নলবয় শাস্ত্ৰ বিধি কৰ্মৰ নাহিকে সিদ্ধি অযজ্ঞ সাংগে নেদয় দক্ষিণা একে তপে তিনি মত কায় বাক্য মনে যত সেই তপে সাধেই কাম দেৱদ্বিজ গুৰু জ্ঞানী সবা কুৱৰ্চয় জানি ইহাৰে সে কায়ত নাম লোকপ্ৰিয় হৈবহিত সত্য নেৰে কদাচিত বাক্য তপ ইহাংক বোলয় স্তুতি স্তুত মন্ত্ৰ স্মৰি বেদত অভ্যাস কৰি বাক্যে সৰ্বলোকে আমাক যজ্ঞৰ কথা ক'লে যজ্ঞৰ কথা কি বুলি ক'লে যে ভগৱান কৃষ্ণত সমস্ত কৰ্ম অৰ্পণ কৰি যি কৰ্ম কৰা হৈছে হে ভগৱান এই কৰ্মৰ কৰ্তা তুমি আমি নিমিত্ত মাত্ৰ এই কৰ্ম আমি আমাৰ লাভৰ কাৰণে কৰা নাই হে প্ৰভু এই কৰ্ম তোমাৰ চৰণ সেৱা আৰু তোমাৰ সন্তুষ্টিৰ কাৰণেহে কৰা হৈছে তোমাৰ সন্তুষ্টিৰ কাৰণে কৰা হৈছে কাৰ সন্তুষ্টি আত্মাৰ সন্তুষ্টি পৰমাত্মাৰ সন্তুষ্টি হয়নে তে কি বুলি কৈছে যজ্ঞ ফল বাঞ্ছা কৰি হয়নে আৰু দক্ষিণা নামৰ দান যদি তাত অৰ্পণ নকৰে সেইটো কাৰণে কাৰোবাৰ পৰা যদি কিবা কৰ্ম কৰাইছে তাৰ যিটো প্ৰাপ্তি সেই প্ৰাপ্তিটো তেওঁক দিয়া হয় কিবা এটা কৰ্ম কাৰোবাৰ পৰা কৰাই তেওঁ প্ৰাপ্তিটোক যদি তেওঁক প্ৰদান কৰা হয় সেইটোক দক্ষিণা বুলি কোৱা হয় যিহেতু তেওঁ কৰি দিয়াৰ সেইটো তেওঁৰ প্ৰাপ্য যিজনে কিবা এটা কৰি তেওঁ প্ৰাপ্যটো লাভ কৰিব লাগে সেইটো দিব লাগিব সেইটোক দক্ষিণা বুলি কৈছে কোনোবা এজনক দিনটো হাজিৰা কৰাই তেওঁ প্ৰাপ্য যদি 500 টকা হয় যাবৰ সময়ত যদি টকা 200 দি পেলাই কয় তোক খুৱাই বুৱাই ইয়াকে দিলো ইয়াতে লবি আৰু তেওঁ দিব পৰা সামৰ্থ্য আছে কিন্তু তেওঁ বঞ্চিত কৰা হ'ল গতিকে তেওঁ যিমান দক্ষিণা নিদিয়ক মন্দিৰত গৈ তাৰ পৰা একো লাভ নহয় আচলজন ঈশ্বৰক তেওঁ বঞ্চিত কৰিলে হয়নে গতিকে যিজনৰ হতোই কিবা এটা কৰোৱা যায় তেওঁৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো তেওঁ দিব লাগিব সেইটোকে দক্ষিণা বুলি আচল অৰ্থত কৈছে আমি দক্ষিণা মানে কিবা এটা দান কৰি তাত এটা অৰিহণা আগবঢ়াটোক আমি দক্ষিণা বুলি কওঁ হয়নে আচল দক্ষিণা সেইটোহে জীৱা এটা কৰাই লৈ তেওঁ প্ৰাপ্যটো তেওঁ উচিতভাৱে যিটো আগবঢ়োৱা হয় তাৰপিছত কি বুলি কৈছে একে তপে তিনি মত কায় বাক্য মনে যত সেই তপে সাধে ইষ্ট কাম হয়নে ইষ্ট কাম মানে কি ঈশ্বৰৰ যিটো কামনা ঈশ্বৰৰ কামনা বা ঈশ্বৰৰ আকাংক্ষাটো কি ঈশ্বৰৰ আকাংক্ষাটো হ'ল যে সমস্ত জীৱই সুখেৰে থাকক সমস্ত জীৱৰে কুশল হওক কল্যাণ হওক এইটো ঈশ্বৰৰ কামনা কোনোবা যদি জীৱক যদি আমি কষ্ট দিওঁ তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কামনা নহয় সেইটোকে আমাক কি বুলি কৈছে যে একে তপে তিনি মত এইটো কি তপ বুলি কৈছে যে ইষ্টকাম তপ বুলি আমাক কৈছে যে এইটো কায়তপ বুলি কৈছে কায়তপ মানে কি যেটো কায়িক তপ এটা কৈছে কায়তপ এটা কৈছে বাক্যতপ কায়তপটো কি কায়তপটো হ'ল আমি কায় বাক্য মন ঈশ্বৰৰ অৰ্পণ কৰি আমি ঈশ্বৰৰ সন্তুষ্টিৰ কাৰণে সমস্ত কৰ্ম কৰিব লাগে কোনোবা এজনক বঞ্চিত কৰা মানে আমি ঈশ্বৰকেই বঞ্চিত কৰা সেইটো কি তপ বুলি কোৱা হৈছে কায়তপ বুলি কোৱা হৈছে এটা তপ হ'ল বাক্যতপ বাক্যতপটো কি যি বাক্যৰ যোগেদি ঈশ্বৰ সন্তুষ্ট হয়
তে ঈশ্বৰ ক'ত আছে ঈশ্বৰ প্ৰত্যেক জীৱৰ হৃদয়ত আছে কোনোবা এজনক যদি মনত কষ্ট পোৱাকে আঘাত পোৱাকে যদি আমি কিবা এটা কওঁ তেতিয়াহ'লে ঈশ্বৰে কষ্ট পাব সেই ভাৱ ৰাখি যি বাক্য ৰাখে সেই তপটোক ঈশ্বৰে কিতাপ বুলি কৈছে ভগৱান কৃষ্ণই সেই তপক কৈছে বাক্য তপ এটা হ'ল কায়তপ কোনো জীৱকে কষ্ট নিদিয়া বঞ্চিত নকৰা ঠগগামী নকৰা এইটো হ'ল কায়তপ কোনো জীৱই কষ্ট নোপোৱাকে বাক্য ৰাখিব পৰা সন্তুষ্ট কৰিব পৰা আৰু ঈশ্বৰক কৰা স্তুতি আৰু উপাসনা সদায় সত্যত থকা সদায় অহিংসত থকা এয়া হ'ল কি বাক্যতপ হে ৰাম বিষয়ক পৰিহৰি মনক নিয়ম কৰি অসুচি হৈব মনৰ চোকে হে ব্যৱহাৰ এৰি মায়া হে প্ৰাণীক কৰিবে দায়া হে আকমনো তপব লোকে এটা হ'ল কায়তপ এটা হ'ল বাক্যতপ আৰু এটা হ'ল মনোতপ তিনিটা তপস্যাৰ কথা আমাক ঈশ্বৰে কৈছে এই বস্তুবিলাকৰ বিষয়ে আমি জানিব লাগিব আমি যে কৈছোঁ তেওঁ তপস্বী তেওঁ সাধক আৰু তেওঁ কি তপস্যা কৰিলে তেওঁ কি তপস্যা কৰিলে যদি তপস্যাৰ পৰা উঠি পেলাই কাৰোবাক আকৌ অভিসম্পাতি দি দিলে তপস্যাৰ শক্তি নষ্ট হ'ল নে নহ'ল বাক্যৰ যিটো তপ সেই তপটো ভংগ হ'ল নে নহ'ল হয়নে যদি তপময় সাধনা কৰি আকৌ জীৱ এটাক তেওঁ মাৰে কষ্ট দিয়ে তাহলে সেইটো কায়তপ ভংগ হ'ল নে নহ'ল হয়নে বাৰু সেই কথাখিনি অৰ্জুনক ভগৱান কৃষ্ণই জনাইছে যে বিষয়ক পৰিহৰি মনক নিয়ম কৰি বিষয় মানে কি বিষয় হ'ল আমাৰ এই দেহটো এই দেহটোৱে বিষয় দেহটো কিয় বিষয় আমি দেহৰ সুখ দেহৰ আনন্দ আৰু দেহৰ লাগে লাগে এইবিলাকৰ কাৰণে সদায় কৰ্ম কৰি থাকোঁ সেইটো কাৰণে আমাৰ আচল ডাঙৰ বিষয়টো হ'ল আমাৰ এই দেহাটো এই দেহৰ সুখৰ কাৰণে আমি যত যিমান আছে আনক অন্যায়ো কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ আজি মই কিহত গীতা ভাগ কেলে বহাইছো মোৰ ঘৰখনৰ সকলোৰে মংগল হওক কল্যাণ হওক বুলিতো আজি মই গীতা ভাগ বহাইছো এইটোৱে যে আমি এই যে বিষয়ক পৰিহৰি মনক নিয়ম কৰি অৰ্থাৎ আমাৰ নিজৰ সুখৰ কাৰণে কিবা কাম কৰিবলৈ সদায় বিচাৰি থকাৰ এই ভাৱনাটোক আমি পৰিত্যাগ কৰি আমি ঈশ্বৰ সুখৰ কাৰণেহে বা ঈশ্বৰ সেৱাৰ কাৰণেহে আমি জীৱনটো ধাৰণ কৰি আছোঁ বুলি আমি মনটো শুদ্ধ কৰি ল'ব পৰা যিটো ব্যৱস্থা কি বুলি কৈছে খুচি হেবে মনৰে উৎচুকে তেনে কৰিলে আমাৰ মনটো কি হ'ব শুদ্ধ হ'ব ব্যৱহাৰ এৰি মায়া পানীক কৰিবে দায়া ব্যৱহাৰবিলাকত থকা আমাৰ যিবিলাক মায়া আছে মিছা বুলি আমি যিবিলাক নেজানো এই মিছা বুলি নজনা কথাবিলাক আমি জানিব লাগিব যেনে কি পানীক হিংসা কৰা জীৱবিলাকক ঈশ্বৰ জ্ঞান নকৰা হয়নে বাৰু এইবিলাক হ'ল আমাৰ মনৰ মায়াৰ ভ্ৰম সকলো জীৱতে ঈশ্বৰ আছে আমি প্ৰাণী হিংসা কৰি ধৰ্ম কৰিব নোৱাৰোঁ সেইটো কাৰণে কি বুলি কৈছে যে পানীক কৰিবে দয়া আকমনো তপ বোলে লোকে এই পানীবিলাকক ঈশ্বৰ জ্ঞান কৰি পানীবিলাকক যদি তুমি দয়া কৰা হে অৰ্জুন এইটো হ'ল মনোতপ এটা হ'ল কায়তপ এটা হ'ল বাক্যতপ এটা হ'ল মনোতপ কায়তপত কায়িক কষ্ট যাতে আমি কাকো নিদিওঁ বাক্যতপত আমি কোনো কষ্ট পোৱাকৈ যাতে বাক্য নাৰাখোঁ আৰু মনোতপত আমি এই জগতৰ প্ৰত্যেকটো বস্তুৰ মংগলৰ কাৰণে যাতে আমি চিন্তা কৰোঁ এই তিনিটা তপক আমাক জনালে হে ৰাম এই তিনি তপ জনমত এই কহি নহো স্বৰূপত কোন তপস্যাৰ ন গুণ তাহাৰো কৰিব ভেদ অজাৰ যেন পৰিচ্ছেদ অসাৱধানে শুনিও অৰ্জুন
এই শ্ৰদ্ধা যুক্তে তপ কৰে চিত্ৰক একাগ্ৰে ধৰে অশীত উষ্ণ সুখ দুখহে এ তপৰো নোখোজো ফল এ যথা নাম তুষ্ট ভৈল ই গোট সাতিকত পকহে এ ৰজগুণে তপ কৰে এ নখ দাড়ি বহাই ফুৰে নালাগে 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 দন্ত ঘঁহি কৰে কথা নাপাৰিব পাই আছে হ'ব এ মান্য শতকাৰে মোক এ লোকে পূজা কৰিবে ক এ ভাল বুলি প্ৰশংসী বেলোক এ মই সদাচাৰ জ্ঞানী এ ডুব মাৰো 12 অনৈষ্ঠিক মাত পৰে নাই এ যত মাগি খুজি আনে এ পশু যেন মত তেনে ডিঙি পুন পেট ভৰি খাই এ দম্ভয় অহংকাৰ ভৰে এ জীৱা তপস্যাক কৰে তাৰ ফল নেথাকে সদায় এ কৰ্ম সাংগে ফল নাই এ মিছা মৰে দুখ পায় যেন ইন্দ্ৰ জালে কি সোনাই এ তমগুণে মোহমতী পানীৰ হিংসাতৰতী কৰ্ম কৰি কায়ক্লে হে মৰে এই অভিচাৰ মন্ত কৰো এ যত শত্ৰুগণ মাৰো এই বুলি তপক আচৰে তিনি গুণ তপস্যাৰ পপঞ্চ কহিলো তাৰ যিগুণৰ তপ যে নথান এ তপযজ্ঞ যেন মত এ দুইৰো কহিলো তত্ত্ব শুনাই বে যেন দান আমাক কি ক'লে প্ৰথম তপৰ কথা ক'লে হয়নে তাৰপিছত আমাক এতিয়া কি কৈছে নহয় আমাক প্ৰথম হয় তপস্যা 3 বিধ তপস্যাৰ কথা ক'লে হয়নে আৰু তিনিবিধ তপৰ কথা ক'লে কায় তপ বাক্য তপ আৰু মনো তপ হয়নে তাৰপিছত আমাক কি কৰিলে যজ্ঞৰ কথা ক'লে হয়নে যে কেনেকৈ কৰে যে ৰজগুণে তপ কৰে আকৌ সেই তপস্যাবিলাক কৰাৰ বস্তু হেৰি ব্যৱস্থাবিলাকৰ কথা ক'লে তপস্যাবিলাক যে ৰজগুণী তপস্যা ভকতে কৰিব নালাগে ৰজগুণী তপস্যাত কি থাকে চুলি দীঘলকৈ ৰাখে দাড়ি দীঘলকৈ ৰাখে দাঁতবিলাক বৰ উজ্জ্বলকৈ চিকচিকীয়া কৰি ৰাখে আনতকৈ যাতে তেওঁক দেখিবলৈ অলপ বেলেগ হয় হয়নে সেইবিলাক ৰজগুণী তপ ঈশ্বৰ সেৱাৰ কাৰণে নহয় গীতাৰ সপ্তদশ অধ্যায়ৰ কথাখিনি কৈছে সেইটো কাৰণে আমি ভকতি কৰিবৰ কাৰণে নহয় ভগৱান কৃষ্ণৰ চৰণত যাতে আমাৰ ভকতি শুদ্ধ হয় আমাৰ ভকতি যাতে সিদ্ধযুক্ত নহয় সেইটো কাৰণে আমি গীতা শাস্ত্ৰ জানিব লাগিব এসোপামান ফুট লোৱা বৰ জাকজমকীয়া পোছাক পিন্ধা হয়নে এইবিলাক ৰজগুণী ভকতিত ভগৱান সন্তুষ্ট নহওঁ বুলি কৈছে
হা নহয় এইবোৰ নাই কোৱা দিছে নাই হা সেইবিলাক ৰজগুণী ভকতিৰ কথা ভগৱান কৃষ্ণই বাৰণ কৰিছে গীতাত মই নিজে সদাচাৰী তুমি সদাচাৰী নহয় এনেকুৱা ভেদভাৱ দেখুওৱা আচৰণটো আচলতে শুদ্ধ ভকতি নহয় ভগৱান কৃষ্ণই কৈছে কি বুলি তুমি যেনেকুৱা ময়ো তেনেকুৱা তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই তুমিও একেই ঈশ্বৰৰ অংশ আমিও একেই ঈশ্বৰৰ অংশ তোমাৰ লক্ষ্য ঈশ্বৰৰ চৰণ সেৱা কৰা আমাৰ লক্ষ্য ঈশ্বৰৰ চৰণ সেৱা কৰা তোমাতে মোতে একো ভেদ নাই একেই অভেদ্য ঈশ্বৰ মই তোমাতকৈ ভাল মই তোমাতকৈ দেখনীয়া মই চুলি দীঘলকৈ ৰাখিছোঁ মই ফুট বেছিকৈ লৈছোঁ হয়নে এনেকুৱা ধৰণৰ ভকতিৰ কথা ভগৱান কৃষ্ণই অস্বীকাৰ কৰিছে ভকতিটো ৰজগুণী হ'লে ঈশ্বৰ সন্তুষ্ট নহ'ব ভকতি তমগুণী হ'লে আমাক ঈশ্বৰৰ পৰা আঁতৰ কৰিব ভকতি কি হ'ব লাগিব সাত্বিক হ'ব লাগিব সাত্বিক ভকতিৰ কথাহে ভগৱান কৃষ্ণই আমাক বুজাইছে সাত্বিক ভকতিটো কি যিজনে ভকতি কৰি সমস্ত জনকে ভগৱানৰে অংশ একেই ঈশ্বৰ মূৰ্তি বুলি অনুভৱ কৰিব পাৰিছে যে মই তেওঁলোকতকৈ শ্ৰেষ্ঠ নহয় মোতকৈহে তেওঁলোক উৎকৃষ্ট এই ভাৱ ল'ব পৰা যিটো ব্যৱস্থা সেয়া হ'ল সত্যগুণিত প্ৰাণীবিলাকক হিংসা কৰিব কেতিয়াও নালাগে আৰু অভিচাৰ মন্ত্ৰ মাৰি পেলাই নিজৰ শত্ৰু যিবিলাক আছে সেইবিলাকক বধ কৰিব পৰাৰ যিটো ভকতি সেইটো তমোগুণী ভকতি কোনে কৰিছিলে ভাগৱতৰ দ্বাদশ স্কন্ধত জন্মেজয়ে কৰিছিলে ভাগৱতৰ দ্বাদশ স্কন্ধত জন্মেজয়ে তমোগুণী ভকতি কৰি দেখাইছে কি কৰিছিলে সৰ্পযজ্ঞ পাতি দেখাইছিলে শত্ৰুক বধ কৰা যজ্ঞ পাতে এনেকুৱা ধৰণৰ কাম কৰে জানো দ্বাদশ স্কন্ধত দেখাইছে সেইটো কাৰণে বোলে কিয় কোনো ভকতে যাতে তেনেকুৱা ধৰণৰ কৰ্ম নকৰে আৰু সৰ্পযজ্ঞ নাপাতে আৰু হয়নে শেষত বৃহস্পতি আহি নে মনুৱে আহি দেখা দি ক'লে এই জীৱবিলাক ঈশ্বৰৰ অংশ জীৱবিলাকক হিংসা নকৰিবা শুদ্ধ ধৰ্মটো দেখাই দিলে এই অভিচাৰ মন্ত্ৰৰে হয়তো শত্ৰু বধ কৰাৰ ব্যৱস্থাটো কি এইবোৰ তমগুণী কাম ঈশ্বৰক আমি ভজনা কৰিব লাগে ঈশ্বৰক আমি উপাসনা কৰিব লাগে ঈশ্বৰক সন্তুষ্ট কৰিব লাগে আমাক তেওঁৰ চৰণত যাতে ঠাই দিয়ে আৰু যিসকলে তেওঁৰ চৰণত ঠাই পোৱা নাই সেই সকলোকো যাতে তেওঁৰ চৰণৰ ওচৰলৈ আনে তেওঁৰ চৰণ পালে কি হ'ব জীৱ ভাল হ'ব আপুনি মই জীৱ এটাক মাৰি কাটি বধি কি ভাল কৰিম হয়নে বাৰু ভগৱান কৃষ্ণৰ চৰণমুখী হ'লেহে জীৱ উদ্ধাৰ হ'ব হয় দম্ভ অহংকাৰ ভৰে জীৱা তপস্যা কৰা তাৰ ফল নাথাকে সদায় কৰ্ম সাংগে ফল নাই মিছা মৰে দুখ পায় যেন ইন্দ্ৰজালে কিছু নাই ইন্দ্ৰজালখন কি হয় ইন্দ্ৰজালখন হ'ল মায়া মন্ত্ৰ সেইখনত মিছা মায়া কিছুমান আছে ইন্দ্ৰিয় সুখৰ কাৰণে পতা জাল সেইখন আমি কিহৰ কাৰণে সেৱা কৰিব লাগে আমি ঈশ্বৰ সুখৰ কাৰণে সেৱা কৰিব লাগে ইন্দ্ৰজালটো হ'ল মায়াজাল মায়াজালৰ পৰা আমি মুক্ত হ'বলৈহে যত্ন কৰিব লাগে হে ৰাম এ তপযজ্ঞ যেন মত দুই ৰূপৰ কহিলো তত্ত্ব এবসুনা যেন তে দান তপ যজ্ঞ আৰু জেনমত দান কৰিব লাগে এইবিলাকৰ বিষয়ে এতিয়া ভগৱান কৃষ্ণই যজ্ঞ আৰু তপৰ বিষয়ে ক'লে এতিয়া কিহৰ ক'ব আমাক এতিয়া দানৰ বিষয়ে ক'ব কাল দেশ পাত্ৰ জানি কাল দেশ মাত্ৰ জানি দান দেয় যিটো দানী উপকাৰ সিটো ন কৰয় হে যাহাত নাথাকে নাহিকে ভয় হে মিত্ৰ সম্বন্ধীয় নয় সেই দানে সাত্বিক যি দানত অহংকাৰ নাথাকে যি দানৰ দ্বাৰা লওঁতাজনৰ কোনো মনত ছিদ্ৰ নাথাকে আৰু দিয়াজনৰ কোনো ধৰণৰ অহংকাৰ নাথাকে সেই দান হ'ল সাত্বিক দান হে উত্তৰায়ণ বিষুমত হে দিনক্ষয় গহনত হে আকে কাল বুলিলো
কে কয় এ কুৰুক্ষেত্ৰে গংগাই আদি সিন্ধু মুখ্য পুণ্য নদী দেশ আকে বোলে ধনঞ্জয় এই সাত্বিক দানৰ পাত্ৰ যিজন হয় কহো তাক শুনি কু ৰূপতি যাক দিলে নাহি ক্ষয় অজ্ঞানী যে বেদজ্ঞ হয় ঈশ্বৰত জাৰদ্ৰী মতি কাক দান কৰি বুলি কৈছে ভগৱানে দান দিব লগা যিজন সেইজনক দেখুৱাই দিছে কাক দান দিব লাগিব ভগৱন্তক দান দিব লাগিব ভগৱন্তক দান দিবলৈ হ'লে কোনে পাব যিজন আটাইতকৈ দৰিদ্ৰ যিজনক ভগৱানে একো দিয়া নাই হয়নে নহয় যিজনৰ একো নাই সেইজনক যদি আপুনি আৰ্থিক সহায় অকণমান কৰি দিয়ে তেতিয়াহ'লে সেয়া ঈশ্বৰে পাব তেল থকাজনৰ মূৰত যদি আপুনি তেল ঢালি থাকে কিবা লাভ হ'ব জানো হয়নে বাৰু অঁ তেখেতক ঈশ্বৰ জ্ঞান কৰি যদি তেওঁ কিবা ভগৱান সন্তুষ্ট হ'ব ৰজগুণে শুনা ধৰ্ম দান দিয়া খোজে স্বৰ্গ কত দান দেয় ভয় পাই যেন মতে দেয় কহো মই দিলে দিব এহো কত দেই চকুৰ জামাই তাৰ ৰজগুণী দানবিলাক কেনেকুৱা এওঁক মই এতিয়া বেছিকৈ দিলেহে আকৌ তেওঁ মোক দিব যি দানত কিবা এটা আশা থাকি যায় সেই দানৰ পৰা একো ফল নহয় দান কৰি সেই দানৰ পৰা আশামুক্ত হ'ব পাৰিব লাগিব নিৰাশা হৈ যাব পাৰিব লাগিব হয়নে সেইটো কাৰণে কি বুলি কৈছে জোঁৱায়েকক কন্যাজনী দান দিছে শহুৰেকে হয়নে আৰু শহুৰেকক জোঁৱায়েকে কি কৰিছে যে বিপদে আপদে সহায় কৰিছে আৰু তেওঁ দিয়া কন্যাজনীটো গোটেই জীৱনটোৱে সেৱা কৰিব হয়নে নহয় তেওঁ দিয়া কন্যাদানটোৱে তেওঁ গোটেই জীৱনটোৱে সেৱা কৰিব হয়নে নহয় আৰু শহুৰেকক তেওঁ বিপদে আপদে কি কৰিব অকণমান সহায় কৰিব ইয়াৰ ৰজগুণী তেওঁ কন্যা দিয়ে সেৱা কৰিছে আৰু এওঁ বিপদত তেওঁ সহায় কৰিছে ইয়াত স্বাৰ্থ আছে ইয়াত স্বাৰ্থ আছে বুজি পাইছে কথাটো এতিয়া স্বাৰ্থত ভকতি কৰিলে নহ'ব মোৰ শহুৰ শাহুৰ একো নহয় বোলে কি মোৰ প্ৰতিবেশী সদায় মই তেওঁক পাই থাকোঁ তেওঁ বিপদত পৰিছে আৰু বিপদত মই সহায় কৰিছোঁ সম্বন্ধটো কোনো একো তেওঁৰ লগত মোৰ কায়িক সম্বন্ধ নাই তেওঁক মই চিনি পাওঁ আমাৰ ওচৰৰে বুলি কাষৰ বুলি আৰু বিপদত মই তেওঁক সহায় কৰিছোঁ সেইটো সাত্বিক দান তাৰ পৰা পাবলৈ একো নাথাকে ল'বলৈ একো নাথাকে ই দানৰ কথা কৈছে আমাৰ এই দান দিয়া লেখকৰে হয় এতখিনি ব্যয় মোৰ হয় এহি বুলি কিছু কৰে সুক কৃষ্ণ বোলে হে অৰ্জুন কৰ্ম এতে ৰজগুণ কৰ্মব্যগ্ৰে নজান মোক তেওঁ কৰ্মৰ অজ্ঞানতাৰ কাৰণে কি হয় ভগৱান কৃষ্ণকেই নাজানে হে তমগুণে দেয় দান হে নুহিকে পাত্ৰৰ জ্ঞান কাল দেশ পাত্ৰ ন জানয় হে মল মাংস বুদ্ধি চিত্ত শুদ্ধি নাহি শৰীৰত আৰু দেয় যতথা কে ভয় হে দ্বিজ যায় তাৰ ঘৰে মন্তে আশীৰ্বাদ কৰে তাতো তুষ্ট নাহিকে তাহাৰ যদি বা ব্ৰাহ্মণে নেৰে অল্প নিয়া গালি পাৰে মন্দে চন্দে কৰে তিৰস্কাৰ হে নতাভ্যাস এৰিলে কৰিলেই পৰমে উৎসুকে দেই
এ ধন ধান্য বস্ত্ৰ অলংকাৰ দিয়া কীৰ্ত মনে আপোনাক দাতাজনে যুৱতী অধিক প্ৰীতিৰ এ পাৰ্থে বোলে দামোদৰ সংসাৰত যতনৰ এ ৰজতম গুণীয় বিস্তৰ এ যজ্ঞদান তপকৰ্ম বৃথা কৰে যত ধৰ্ম মিছা দুখে পায়াম ৰে নৰ এ সবে কৰ্ম পৰিহৰি নিৰ্গুণ ভকতি কৰে অশুনা বাবে যেন গতি তাৰ এৰাইলা সংসাৰ ভয় জন্ম মৃত্যু নপাৱয় হে অপয়াসে তৰিল সংসাৰ সকলোতকৈ শ্ৰেষ্ঠটো কি নিৰ্গুণ ভকতি নিৰ্গুণ ভকতিটো কি যে মই যি কৰিছোঁ কৰ্তা হ'ল ভগৱান কৃষ্ণ মই কি মই তেওঁৰ চৰণৰ সেৱক তেওঁৰ চৰণৰ সেৱা মই কৰিব নাজানো হে প্ৰভু তুমি হৃদয়স্থিত হৈ যেনেদৰে কৰাইছা তাতেই তুমি সন্তুষ্ট তুমি তাতে সন্তুষ্ট হ'বা হয়নে তেওঁ সেৱা কৰি সেৱকীও সন্তুষ্ট হ'ব লাগিব হয়নে আৰু কি হ'ব লাগিব সেই সেৱাত ঈশ্বৰ সন্তুষ্ট হৈছে বুলি তেওঁ বিশ্বাসো হ'ব লাগিব এতিয়া ভগৱান কৃষ্ণ সেই তেনেকুৱা ধৰণৰ ভকতিৰেহে ভগৱান কৃষ্ণক আমি শুদ্ধ সেৱা কৰিব পাৰিম বুলি আমাক পদৰ যোগেদি জনাইছে হে ৰাম শুনি মোক সৰ্বলোক ৰাম কৃষ্ণ বুলি মোক পৰম আনন্দ কৰি মনে এ কহয় গোবিন্দ মিশ্ৰ ত্ৰাহি ত্ৰাহি ৰাম কৃষ্ণ এ তজুপদে পখিলো হৰণে এ পৰম মংগল নাম জপিও ক বিশ্ৰাম অচিন্তিও হৃদয়েৰ পধৰি এ গুচিবে সংসাৰ ভয় দূৰ হৈ দুখ ছয় সগনে ঘোষিওৰা হৰি হৰি ৰাম পদ হে কৃষ্ণে বোলে ভাল প্ৰশ্ন কৰিলা অৰ্জুন অ ৰজতম গুণে কৰ্ম হে কেৱলে নিৰ্গুণ এ সগুণে নিৰ্গুণ হোৱে যেমত প্ৰকাৰ এ শুনা সাৱধানে কহো ৰহস্য তাহাৰ মই তোমাক গুণময় বৃত্তিবিলাকৰ কথা ক'লো তিনি গুণী তপস্যা তিনি গুণময় দান হয়নে তিনি গুণময় যজ্ঞ মই তোমাক এইবিলাকৰ কথা ক'লো এই অৰ্জুন এতিয়া মই তোমাক গুণৰ পৰা মুক্ত হৈ নিৰ্গুণ সেৱাৰে কেনেদৰে মোক তুমি কি বুলি শ্ৰদ্ধাত্ৰয় বিভাগ যোগ এই তিনি গুণৰ পৰা মুক্ত হৈ মুঠ শ্ৰদ্ধা আৰু ভক্তি কৰি তুমি নিৰ্গুণ ভক্তি কৰিলেহে উদ্ধাৰ হ'ব পাৰিবা মই যে তাক তোমাৰ উপায়টো কওঁ এতিয়া ভগৱান কৃষ্ণই ত্ৰয়োদশ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যোগত আমাক এতিয়া কি কথা জনাব অ বেদসাৰ বীজ কহো তোমাৰ আগত অস্বৰূপত আনে আৰু নজানয় তত্ত্ব এই পদবাদী কৰি ছয় পদ মানে নিষ্ট নিপহিব শূদ্ৰে ব্ৰাহ্মণত বিনে ছয় পদে বেদৰ কহিবুষাৰ তত্ত্ব তাকো এৰি শূদ্ৰে লাগি পহুক পাছত কৃষ্ণ বোলে কহো নিষ্টে গায়ত্ৰী আদ্যত দ্বিজ গুণে পঢ়ে এই মন্ত্ৰ তৎসতা আকাৰ উকাৰ যাৰ মকাৰ বোলৈ তিনিটা ব্ৰহ্মাৰ নাম জানিবা নিশ্চয় জাগ যোগ তপ যজ্ঞ যত যজ্ঞ দান এ তন্ত্ৰ মন্ত্ৰ শ্ৰাদ্ধ হোমে নিয়ম বিধান কাল দেশ দ্ৰব্য শুদ্ৰী নোহে এতেকৰ
অংগ বিধিহীন যদি হুঁয় কৰ্মৰ তথাপিতো সাংগে পূৰ্ণ হুঁয় সকলে সত্য জানাই এই তিনি নাম উচ্চাৰিলে তৎসৎ বুলি কৈছে দেখিছেনে বাসনা সহিতে পাপ উচ্চাৰিলে দহে সাক্ষাৎ ব্ৰহ্মক এহি তিনি নামে কহে যি কাৰণে বেদ যজ্ঞ দ্বিজৰি সিজত সম্বাক আদ্ৰে ব্ৰহ্মা সৃজিলা পূৰ্বত জগতৰ কাৰণ ওংকাৰ ব্ৰহ্মময় শব্দে ওংকাৰ যে ব্ৰহ্মা কবুলয় ব্ৰহ্ম সত্য বুলি আমকাৰে কহে আদ্য এই তিনি নামে সে ব্ৰহ্মক প্ৰতিবাদ্য ব্ৰহ্মবাদী সকলেহে এই হেতু জানি যজ্ঞ দানে কৰ্মনেৰে এই ওংকাৰ দিবানী ওংকাৰে কেৱলে সত্য শুদ্ধিকক হয় মুমুক্ষুসকলে আকৌ জানি আনে ৰয় যজ্ঞ দান বিবাহ মাংগল কৰ্ম যত সিকাৰণে সাধু সংগ কৰয় প্ৰশস্ত ৰজগুণ ৰাম ৰজস্তম গুণৰ কহিলো পৰিচ্ছেদ এইখানি জানিবা কৰ্মৰ মৰ্ম ভেদ পঢ়ে সবে তিনি নাম তত্ত্ব নজানয় ৰাম ঘুণে কাটা কাষ্ঠ যেন তাৰ সেহি নয় দেখিলে তিনি নাম পঢ়ে তাত মৰ্ম এই ওংকাৰ ওংকাৰ যে কৰি থাকে সেই ঘুণে ধৰা কাঠৰ নিচিনা তাত কোনো শক্তি সামৰ্থ্য নাই কিন্তু কৰ্ম কৰিবে ঈশ্বৰৰ অৰ্থে হৰি ব্যতিৰেকে কৰ্ম সবে যাই ব্যৰ্থে পুত্ৰ দ্বাৰা ধনজন গৃহ ক্ষেত্ৰ যত আপোনাক সৰ্ব অগ্ৰে অৰ্পি ঈশ্বৰত প্ৰথমতে কাক অৰ্পণ কৰিব লাগিব প্ৰথমতে নিজক অৰ্পণ কৰিব লাগিব ক'ত ভগৱানৰ চৰণত আমি কি অৰ্পণ কৰোঁ দ্ৰব্য কাৰণ ধূপ চাকি সব তেওঁক অৰ্পণ কৰোঁ নিজক অৰ্পণ নকৰোঁ সেই তাৰমানে নহয় প্ৰথম নিজক অৰ্পণ কৰি ল'ব লাগিব যে মোৰ কায় বাক্য আৰু মন হে প্ৰভু সমস্তখিনি আপোনাৰ চৰণত অৰ্পণ কৰিছোঁ তাৰ পাছতহে বাকীখিনি সেইটোহে আচল শুদ্ধ সাত্বিক শ্ৰদ্ধাত্ৰয় বিভাগ যুগৰ যিটো মূল মন্ত্ৰ সেইটোকে আমাক জনাইছে অৰ্চন বন্দন সেৱা শ্ৰৱণ কীৰ্তন স্মৰণ সকীৰ্ত দাস্য আত্মনিবেদন গন্ধ পুষ্প ধূপ দীপ বস্ত্ৰ অলংকাৰ ঈশ্বৰক সমৰ্পিবে আজ্ঞা মানি তাৰ কিন্তু কৰ্ম কৰিবে কয় আজ্ঞা জানি তাত অতেবে সেই ঈশ্বৰ তুষ্ট হয় সাক্ষাৎ আমি আজি পাঠকৰ আসন ভাগত যে বহিছোঁ আমি নিজে বহিছোঁ জানো আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ বহিছোঁ হয়নে গীতা শাস্ত্ৰই আমাক সেই নিৰ্ণয় দিছে মই জানো বুলি মই ইয়াত বহোঁ বুলি কোনো বহিব নোৱাৰে সেয়া অহংকাৰ হ'ব সেয়া ঈশ্বৰ সেৱা নহ'ব জ্বলাব নোৱাৰে সেইটো কাৰণে ভকতক বহুৱাই লৈ ভকতকে ভগৱান জ্ঞান কৰি ভকতৰ পৰা আজ্ঞা আৰু আশীৰ্বাদ লৈ মই আজি তোমাৰ চৰণৰ দাসৰো দাস টানৰ দাস হে প্ৰভু মোৰ কায় বাক্য মন আজি তোমাতে অৰ্পণ কৰিছোঁ তুমি এই ভকতস্বৰূপ ভগৱন্ত তেওঁলোকৰ হৃদয়ৰ দেৱতাজন যাতে তুমি সন্তুষ্ট কৰোৱা হয়নে বাৰু এইভাগে আমাক ঈশ্বৰক তুতি কৰিবলৈ কৈছে শ্ৰদ্ধা বিনে দেখা দেখি কৰ্ম কৰয় কৰ্ম সিদ্ধি নোহে তাৰ হল নধৰয় দেখা কৰ্ম ততে অন্ধ থৈয়া জ্বলে বঞ্চে শ্ৰদ্ধা কৰি মনে বাঞ্চে তবু শিশু সংগে চিন্তনৰ অনুভৱ কৰ্মে শ্ৰদ্ধামূল অতেবে সেই ঈশ্বৰতাৰ হুন্তই অনুকূল ৰজগুণ তমগুণ দুই কুপৰিহৰি সত্যগুণে থাকি কৰ্ম কৰে শ্ৰদ্ধা কৰি
তেবে সে জ্ঞানৰ যে হুয় অধিকাৰ তাত পাৰ্য এই সপ্ত দশ অধ্যায়ৰ সপ্তদশ অধ্যায়ৰ মূল তাৎপৰ্য এইটোৱেই শ্ৰদ্ধাত্ৰয় বিভাগযোগ তিনি গুণময় বৃত্তিযুক্ত বস্তুবিলাকৰ পৰা আমি নিজক মুক্ত কৰি নিৰ্গুণ হৰিৰ নিৰাকাৰ ঈশ্বৰত শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত আত্মনিবেদন আদি ভক্তিৰে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰেহে আমি ভগৱন্তৰ চৰণত শ্ৰদ্ধা কৰি ভক্তি কৰি আমি উপাসনা কৰিব লাগিব শ্ৰদ্ধা প্ৰথম কাঠ হ'ব লাগিব শ্ৰদ্ধা প্ৰথম নিজত হ'ব লাগিব নিজত কি বুলি শ্ৰদ্ধা হ'ব লাগিব যে হে জগতৰ হৰি তোমাৰ চৰণ সেৱাৰ কাৰণে তুমি মোক আনিছা দ্বিতীয়তে শ্ৰদ্ধা কাঠ হ'ব লাগিব দ্বিতীয়তে শ্ৰদ্ধা যিসকল ভকত সেই ভকতসকলক ভগৱান বুলি শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব তৃতীয়তে শ্ৰদ্ধা ক'ত হ'ব লাগিব ভগৱানৰ নাম বস্তুত যে তোমাৰ নামেই তুমি তোমাৰ গীতা ভাগৱতেই তোমাৰ তত্ত্ব মানে এয়াই তোমাৰ ঈশ্বৰ তত্ত্ব গতিকে ইয়াৰ পোৱাৰ পাছত আৰু মোক তোমাক পাবলৈ বাকী নাথাকে তেওঁ সেই নাম বস্তু আৰু গীতা ভাগৱতত অত্যন্ত শ্ৰদ্ধা থাকিব লাগিব সপ্তদশ অধ্যায় ওমকাৰ ধ্বনিৰে যাতে আমি ঈশ্বৰৰ উপাসনা নকৰোঁ ওমকাৰ গুণময় 17তম তিনি গুণ আমি ওমকাৰ পৰিহৰি কি কৰিব লাগিব হৰি হৰি ঘোষণা কৰিব লাগিব ওমকাৰ গুণত আছে হৰি কি হৰি নিৰ্গুণত আছে আৰু হৰিক উপাসনা কৰিবলৈ কি লাগিব গুৰুদেৱ নাম ভকত চাৰি বস্তুত আমাৰ শ্ৰদ্ধা আৰু ভক্তি লাগিব হে কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ চৰণত সাংগু পাংগে তল গলো গিহান্ধ কুপত অপাৰ সাগৰে পৰি হওঁ বুন্নামাৰ এবে পদ নৌকা দিয়া কৰি উদ্ধাৰ যদি সবা সদা মোক তৰাই বাক পাৰা ৰাম কৃষ্ণ বুলিয়া যে জয় শব্দ কৰা হৰি ৰাম গীতা মাহাত্ম্য এই গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন দিব্য জ্ঞান লম্ভে যাক কৰিলে শ্ৰৱণ পুতক সম্বুদ্ধি বুলি লন্ত ঋষিগণ গীতাৰ মাহাত্ম্য কথা কৈও তপোধন নাৰায়ণ ক্ষেত্ৰে শোক কৰিলে প্ৰচাৰ কৃপা কৰি কহিও আমাত পুনবাৰ সুত নিগদতি শুনিও কৰি সিগণ গীতামৃত কোনে পাৰে কৰিব বৰ্ণন গুহ অৰ্থ বুজিবা শক্তি নাহিকাৰ দেৱ ঋষি নজানয় মহাত্ম গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞ বল্ক ব্যাস আৰু শুক মহাশয় লেখ অংশ জানে মাত্ৰ আন যতজন যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন গাভীৰ ৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দোহয় বৎসৰ ৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণে অৰ্জুনৰ আগে নিজে কহে নাৰায়ণে জীৱৰ তাৰণ হেতু মহাত্ম গীতাৰ দৈৱকী নন্দন কৃষ্ণে কৰিলে প্ৰচাৰ সংসাৰ সাগৰ তৰি বাকজাৰ মন গীতামৃত পান কৰি তৰা সেইজন শুনে কিবা অভ্যাস কৰ যিটোজন জ্ঞান লাভ কৰিবে নোৱাৰে যিটোজন দিবা ৰাতি যিটোজনে শুনে কিবা পঢ়ে হেলা ৰঙে সেইজন সংসাৰ কতৰে হে ৰাম গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবে সে পাঠৰ ফল কিজন লভিব
গীতা পাঠ কৰি যদি মহাত্মা নপঢ়ে বিঠাতে সিজন গীতা পাঠ কৰি মৰে মহাত্মা সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মহাত্মাকে কৰিলে শ্ৰৱণ শুনা সৰ্বজন ইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্মায়ে হি মানে সমাপন হৰি হৰি বোলা সবে সমাসদগণ হৰি ৰাম ৰাম দোহাই দিছো শুনা সৰ্বজন ইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্মায়ে মানে সমাপন হৰি হৰি বোলা সবে সভাসদগণ হৰি ৰাম ও হৰি ও ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায় নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও হৰি ও রাম নম